কলা ৰঙা চশমা, বগা চোলা, কলা পেণ্ট পিন্ধা জাতীয় সংগঠনৰ নেতাই চলোৱা সংগ্ৰাম নহয় এয়া হৈছে সঁচা অৰ্থত কৰ্ম সংস্কৃতিৰ যুঁজ। মুখখন চলাই শ্লোগান দি তৰ্জনী আঙুলিৰে গৰ্জন কৰি শ্ব' অফ কৰিবলৈ কৰা সংগ্ৰাম নহয় এয়া হৈছে নীৰৱে নিজৰ লগতে আন 10 গৰাকীক সংস্থাপন দি চলাই নিয়া জীৱন সংগ্ৰাম। হয়, আমি ক'বলৈ ওলাইছোঁ মৰাণৰ ধেমেচিৰ অভিজিত গগৈৰ কথা। মৰাণৰ এইগৰাকী উচ্চ শিক্ষিত যুৱকে কৰ্ম সংস্কৃতিৰে দেখুৱাইছে সুন্দৰ নিদৰ্শন। নাৰ্চাৰী, মীন পালন, হাঁহ পালন কৰি স্বাৱলম্বনৰ পথ বাছি লৈছে যুৱকজনে আৰু আন কেইবাগৰাকী যুৱক মহিলাৰ কৰ্ম সংস্থাপনেৰে স্বনিৰ্ভৰশীল কৰি তুলিছে অভিজিত গগৈয়ে। উচ্চ শিক্ষিত হৈ চাকৰিৰ পিছত লাগি নাথাকি নিজেই এক স্বাৱলম্বনৰ পথ বাছি লৈছে মৰাণৰ এজন যুৱকে। মৰাণৰ ধেমেচিৰ অভিজিত গগৈ নামৰ যুৱকজনে নাৰ্চাৰী, মীন পালন, হাঁহ পালন কৰি স্বাৱলম্বনৰ এক পথ দেখুৱাইছে আন বহুজন নিবনুৱা যুৱকক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী শেষ কৰি যুৱকজনে নিজাকৈ আৰম্ভ কৰিছে ব্যৱসায়। যুৱকজনে বিভিন্ন ধৰণৰ ফল মূলৰ লগতে ফুলৰ নাৰ্চাৰী কৰাৰ লগতে নিজা মাটিত পুখুৰী খান্দি মীন পালন কৰাৰ সমান্তৰালকৈ পালন কৰিছে 2 শতাধিক হাঁহ। গাঁৱৰ কেইবাগৰাকীও মহিলাক সংস্থাপন দিয়া যুৱকজনে পৰিয়ালটিও এই ব্যৱসায়ৰ জৰিয়তে চলাই নিছে। মৰাণৰ বিভিন্ন বজাৰত তেখেতৰ নাৰ্চাৰীৰ ফুলসমূহ বিক্ৰী কৰে। দূৰ দূৰণিৰ পৰা লোক আহে যুৱকজনৰ নাৰ্চাৰীৰ পুলি বিচাৰি। পিতৃ মাতৃয়ে যথেষ্ট সহায় কৰে যুৱকজনক। যুৱকজনৰ এই কৰ্মসংস্কৃতিক অঞ্চলটোৰ ৰাইজে আদৰণি জনাইছে। নমস্কাৰ, মোৰ নাম অভিজিত গগৈ। মোৰ ঘৰ ধেমেচিত হয়। মই বৰ্তমান নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত। আজি আমাৰ স্থানীয় বুলিয়ে ক'ব লাগিব, আমাৰ লেপেট কটাৰ সন্মানীয় পৰাগ দত্ত ছাৰ আহে। ছাৰ অহাৰ কাৰণে বিশেষভাৱে তেওঁলৈ ধন্যবাদ থাকিল আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতৰ আমাৰ মানে কৰ্মচাৰী যিসকল তেওঁলোকক যথেষ্টখিনি উৎসাহমূলক মানে কথা কয় আৰু মোকো যথেষ্টখিনি মানে উৎসাহ জনায় এনেকৈ ধৰণে কাম কৰি যাবৰ কাৰণে। নাৰ্চাৰী 2020 চনৰ পৰা আৰম্ভ আৰু ৰাইজৰ সমাদৰ আপোনাৰ যথেষ্ট ভাল। আমাৰ নাৰ্চাৰীত সকলো ধৰণৰ ফল মূল আৰু আপোনাৰ ফুল পোৱা যায়, দেশী বিদেশী সকলো ধৰণৰ ফুল পায়। আৰু যদি কাৰোবাক লাগে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। মই আজি আহিলোঁ ধেমেচিত অভিজিত গগৈ নাৰ্চাৰীত আহি দেখিছোঁ। অকল নাৰ্চাৰী বুলিয়ে নহয়, ইমান ধুনীয়াকৈ ফিচাৰী কৰিছে, লগতে হাঁহ পুহিছে। এজন উঠি অহা যুৱক, শিক্ষিত যুৱকে ইমান ধুনীয়াকৈ যে নিজৰ কৰ্মখিনি কৰি যাব পাৰে আৰু বেলেগৰো নিদৰ্শন হয়। এইটো বেলেগৰ কাৰণে এটা খুব ধুনীয়া উদাহৰণ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে কি, অভিজিত গগৈয়ে নিজেতো উপাৰ্জন কৰিছেই, লগতে অন্য 10জনকো সংস্থাপন দিছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমি যে বাহিৰৰ পৰা বস্তু আহিব নালাগে বুলি কওঁ, আমাৰ এতিয়া বহুত বস্তুৱে আহে, ফুলেই হওক অন্যান্য বস্তুৱেই হওক, বহুত ধৰণৰ বস্তু আহে। এই ফুলৰ গছ, বিভিন্ন ধৰণৰ ফল মূলৰ পুলি, এই সকলোবিলাক অভিজিত গগৈয়ে ইয়াৰ পৰা বেলেগ ঠাইলৈ ওলোটা দিবহে পাৰিছে। বাহিৰৰ পৰা অনাটো তেওঁ সেইটো এটা খুব ধুনীয়া পদক্ষেপ হৈছে। বাহিৰৰ পৰা অনাতকৈ তেওঁ ইয়াৰ পৰা বাহিৰলৈ দিব পাৰিছে আৰু এনেধৰণৰ উৎকৃষ্ট নিদৰ্শন বা উদাহৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰু উৎসাহিত কৰিব। আৰু মই ভাবোঁ এই অভিজিত গগৈ এটা জ্বলন্ত উদাহৰণ আৰু তেওঁৰ সুস্বাস্থ্য মই কামনা কৰিলোঁ। মই লৈছোঁ বাগান বেলিয়া, মই লৈছোঁ নৰা বগৰী আৰু অন্যান্য আম, তেনেকুৱা ধৰণৰ। সকলো খিলঞ্জীয়া যুৱকৰ বাবে উদাহৰণ হওক মৰাণৰ অভিজিত গগৈ। বোলো মন কৰিলেই চন, বাকৰি মাটিতেই ধন। ম্যাদ তৰ্জনী আঙুলি দেখুৱাই উজনিৰ পৰা খেদোৱা জাতীয় সংগঠনৰ নেতৃত্বই গ্ৰহণ কৰক মৰাণৰ অভিজিত গগৈৰ আদৰ্শ। চান্দাজীৱী নহৈ বা দম্ভালি নামাৰি কৰ্ম সংস্কৃতিৰ যুঁজৰ মাধ্যমেৰে নিজেও স্বাৱলম্বী হোৱাৰ উপৰিও আন 10-20 গৰাকীক স্বাৱলম্বী কৰিছে। এবাৰ চাওকচোন। মৰাণৰ পৰা গৌতম মোহনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।